কৃষ্ণ এতিয়া এই ঝুমুৰি নামাকৰণৰ সৈতে সুকে মৃত্যুমুখী পৰীক্ষিতক তলৰ কথাখিনি কোৱাৰ চলৰে আমাক নীতি শিক্ষা দিব বিচাৰিছে আৰু কি কৈছে শুনা ৰাজা ধৰ্মশালী ব্যক্ত ভইলা ভদ্ৰকালী হে পৰীক্ষিত তুমি শুনা সেই ভদ্ৰকালী মানে তেওঁৰ সেই মন্দিৰৰ পৰা ব্যক্ত হৈ গ'ল সুৰগণ সংহৰিতে ধৰি ৰূপ বিপৰীতে যিসকলে জড়ভৰতক ধৰি বান্ধি আনিছিল তেওঁলোকক মাৰিবৰ কাৰণে তেওঁ এটা বিপৰীত ৰূপ ধাৰণ কৰিলে মহাক্ৰোধে কৈলাক জ্বলি হাঁহে আতি খলখলি মহা খঙেৰে তেওঁ খেদি গৈছে আৰু খলখল কৰি হাঁহিছে ভুকুটি কুটিল আঁখি ভয় লাগে মুখ দেখি তেওঁ একেবাৰে চেলাউৰি কুচাই খঙত মূৰ্তি দেখিয়ে ভয় খোৱা অৱস্থা হৈছে অতি তীক্ষ্ণতৰ দান্ত অধৰ কামুৰি খান্ত তেওঁ দাঁতবিলাক কামুৰি খং প্ৰকাশ কৰিছে মহাবেগে চলি যায় দাসম্বাক লগ পায় আৰু অতি বেগেৰে গতি গৈ সেই চুৰগণক লগ পালে সেহি খৰ্গ ধৰি ডাঠি যিখন খৰ্গই জড়ভৰতক বধ কৰিবৰ কাৰণে ধৰাই মেলি ৰাখিছিল সেইখনে তেওঁলোকক কি কৰিলে সমস্তৰে মাথা কাটি তেওঁলোকৰ সকলোৰে মাথা কাটিলে নিজ গণ সমন্বিতি হুয়া আতি মহাপ্ৰীতি তেওঁ নিজক লৈ পৰম সুখী হৈছে তপত ৰুধিৰ যত পিয়া ভৈল উন্মত সেই সকলক কাটি তাৰ তেজ তেওঁ খাই উন্মত্ত হৈছে সৌখিষ্টি যোগিনী সংগে নাচে আতি মহাৰংগে আৰু যোগিনী সকলৰ লগত লৈ তেওঁ মহাৰংগে আনন্দ কৰিছে ধৰি কাটা মুণ্ড ছয় ঘণ্টা খেলি খেলাৱৈ তেওঁ সেই মূৰবিলাক কাটি ভল্টা খেলাৰ দৰে খেলিছে এহিমতে যিটো নৰে মহন্ত গদ্ৰু হৈ পৰে এই ধৰণে যেনেকৈ চুৰগণে জড়ভৰতৰ অন্যায় কৰাৰ কাৰণে এই শাস্তি পালে ঠিক তেনেকৈ আমি বাস্তৱ জীৱনত যদি সন্ত মহন্ত জ্যেষ্ঠ সকলক যদি আমি অপকাৰ কৰোঁ তেতিয়াহ'লে কি হ'ব যে জানিবাহা অবিকলে হবে আপোনাকৰ ফলে পাছে দেৱী সেই ঠাই বৈষ্ণৱ দ্বিজক পায় পাছত গৈ সেই বৈষ্ণৱ দ্বিজক পায় নমিলন্ত পৰি তেওঁ নমস্কাৰ জনাইছে বান্ধ কাটি দিলা এৰি তেওঁক বান্ধ কাটি এৰি দিলে ইটো আতি বিপৰীত নেদেখিবা পৰীক্ষিত এইটো কোনো ডাঙৰ কথা বুলি আশ্চৰ্য কথা বুলি লৈ চকীদাল এনে অঁতৰাই দিয়ক বুলি কোনো গণ্য নকৰিবা যিটো বিষ্ণু ভক্ত হয় তাৰো কৈতো আছে ভয় আপুনি মাত্ৰ বিষ্ণু ভকত হওক আপোনাৰ কোনো ভয় কৰিব লগা নাই কিয়নো ভগৱন্তই নিজতকৈও ভকতক বেছি ভাল পায় এই কথা যাবৰ সময়ত উদ্ধৱক কৈছে সখা ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া মই ব্ৰহ্মাকো ভাল পাওঁ দাদা বলভদ্ৰকো ভাল পাওঁ শিৱকো ভাল পাওঁ এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ লক্ষীতকৈও পৰম সুন্দৰ মূৰ দেখা ইটো কায়া লক্ষীতকৈও মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম নাহি আন বান্ধৱ উদ্ধৱ তুমি সম মই নিজৰ দেহটোতকৈও তোমাক ভাল পাওঁ এই তথ্য দিছে মনত ৰাখিব কথাটো যে আমি এতিয়া ব্যক্তিগত জীৱন পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সামাজিক জীৱনত আমি কোনোবাই যদি নিজক ঈশ্বৰৰ প্ৰিয় কৰিব খোজে তে আপোনালোকে প্ৰথমতে পৰিয়ালটোক ভকত কৰিবলৈ শিকাব লাগিব ভকত কৰিবলৈ শিকালেহে সেই পৰিয়ালটো ঈশ্বৰৰ প্ৰিয় হ'ব ভকতকে ভগৱন্তই ভাল পায় গতিকে আমি ভকত কৰিবৰ কাৰণে কাৰোবাৰ ডিঙিত গামোচা বা চেলেং এখন আৰি দিলেই নহ'ব চেলেং গামোচা ভকত নহয়
ভকত হ'বলৈ আমি কি কৰিব লাগিব তিনিটা আখৰৰ বৈশিষ্ট্য আমাৰ গাত লাগিব ভকত ভ আখৰে কি কৈছে ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন ভগৱন্তে কাক ভাল পায় যি মানুহৰ জন্ম পায় পুৱা গধূলি গা পা ধুই ধূপ এটা লগাই ঈশ্বৰ উপাসনা কৰে সেইজনক ভাল পায় পিতৃ মাতৃয়ে কোন ল'ৰা ছোৱালীক ভাল পায় যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে ভক্তি কৰে মৰম কৰে আদৰ কৰে সন্মান কৰে কথা শুনে হাক বচন মানে দিহা পৰামৰ্শমতে চলে হেতু সন্তান সকলো পিতৃ মাতৃ মৰমৰ সন্তান হৈ যদি পিতৃ মাতৃক শ্ৰদ্ধা নকৰে ভক্তি নকৰে মৰম নকৰে আদৰ নকৰে কথা নুশুনে হাক বচন নামানে হেতু সন্তান কোনো পিতৃ মাতৃ মৰমৰ হ'ব নোৱাৰে এটো যেনেকৈ বাস্তৱ সত্য আমি কাৰ সন্তান আমাৰ ভাগৱতত কৈছে যিজনৰ ত্ৰিপিটিত তুষ্ট হ'ব দেউ জানিবা সিজন পিতৃ এক কৃষ্ণ দেউ আমাৰ সকলোৰে পিতৃ কৃষ্ণ যিজন সন্তুষ্ট হলে সব দেৱতা সন্তুষ্ট হৈ যায় গতিকে সেই কৃষ্ণক আমি কি কৰিব লাগিব পুৱা গধূলি ভক্তি সাধন কৰিব লাগিব তেতিয়া আমাৰ কোনো ভয় কৰিবলগীয়া নাথায় যিটো নাম লয় হৰি তাৰ হয় ই কোনো ৰহস্য বৰে আমি ভাগৱত শুনি অনাগত দিনত এই গাঁৱত এনেকৈ বাস কৰিম যিখন ঘৰলৈ ভগৱন্ত নমতাকে আহিব ভগৱন্তক আমি মাতিব নালাগে ভগৱন্তহে আমাৰ ঘৰ বিচাৰি ফুৰিব কোনখন ঘৰত যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব ঈশ্বৰ উপাসনা কৰিব যেই নাম সেই হৰি জানা নিষ্ঠ কৰি নামৰ সংগ নচান্ত হৰি আৰু যিখন ঘৰত আজি তাৰিখলৈকে পুৱা গধূলি ধূপ ধূনা নজ্বলে ঈশ্বৰ উপাসনা কৰাৰ উপাসনাৰ গুৰুগিৰি বা অকণমান আছুতীয়া জেগা নাই সেইখন ঘৰলৈ কোন আহিব সেইখন ঘৰ বিচাৰি কোন আহিব আমাৰ ভাগৱতত কৈছে শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে তৈতেহে ৰাক্ষসীগণে বিঘিনি আচৰে যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে ঈশ্বৰ উপাসনা নকৰে সেইখন ঘৰ বিচাৰি অঘাসুৰ বকাসুৰ পলম্বাসুৰ অৰিষ্টাসুৰ পুতনা ব্যোমাসুৰ ধেনুকাসুৰ সব আহিব কায়িকভাৱে নহয় গুণগত স্বভাৱগতভাৱে আমাৰ কিছুমান পৰিয়ালৰ মানুহ আছে কথা ক'বই নোৱাৰে টিঙিচকে খং উঠেই কথা ক'বই নোৱাৰে লাঠিডাল উলিয়াই আনেই কথা ক'বই নোৱাৰে ঠেহ পেচ লাগি ৩-৪ দিন মানলৈকে ভাত পানী নাখায় এনেকুৱা স্বভাৱ যিখন ঘৰৰ পৰিয়ালৰ আছে সেইখন অসু থকা পৰিয়াল সেই অসুবিলাকক যেতিয়ালৈকে মাৰিব নোৱাৰিব অৰ্থাৎ সংস্কাৰ কৰিব নোৱাৰিব তেতিয়ালৈকে সেইখন ঘৰত শান্তি নহ'ব সেইকাৰণে নাৰায়ণ ঠাকুৰে ফকৰাত কৈছে ব্ৰহ্মাক মাৰিবা বিষ্ণুক মাৰিবা ৰুদ্ৰক নিদিবা ঠাই মহা মহা মহন্ত আহিলে কুবাই মাৰিবা তেহে বকুতি পায় ব্ৰহ্মাক মাৰিবা মানে ৰজগুণ মাৰিবলৈ কৈছে বিষ্ণুক মাৰিবা মানে সত্যগুণক মাৰিব কৈছে আৰু ৰুদ্ৰক মাৰিবা মানে তমগুণক মাৰিব কৈছে এই তিনিটা গুণ মৰা মানে সংস্কাৰ কৰিব লাগিব মহা মহা মহন্ত মানে কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য এই আসুৰিক স্বভাৱবিলাক আমি মাৰিব লাগিব যাৰ কাৰণে কৃষ্ণই বাল্যকালতে গোকুলত কেইবাটাও অসুৰ মাৰি লৈছে অঘাসুৰ বকাসুৰ পলম্বাসুৰ অৰিষ্টাসুৰ পুতনা ব্যোমাসুৰ ধেনুকাসুৰ এইবিলাকক মাৰিছে কিয় তেওঁ সৰু কালতে যদি সেই অসুৰকেইটাক মাৰি নলয় ৭-৮ বছৰ বয়সত তেওঁ গোপীসকলৰ লগত মহাৰাস কৰিব নোৱাৰিব গোপীসকলৰ লগত কৃষ্ণই যেতিয়া মহাৰাস কৰিছিল তেতিয়া বয়স আছিল ৭-৮ বছৰ সেইকাৰণে অনংগ কেলি বুলি কোৱা হয় অংগ কেলিৰ যোগ্যতা হোৱা নাই গতিকে এতিয়া আমাৰ এইটো বাহিৰত অসুৰ সজাই মাৰি দেখুৱাইছে আচলতে কি আমাৰ আসুৰিক প্ৰবৃত্তি জন্মগতভাৱে আমাৰ ল'ৰা ছোৱালীৰ গাত কিছুমান আসুৰিক প্ৰবৃত্তি আহে কিছুমান ল'ৰা ছোৱালীক খঙাল কিছুমান জেদি কিছুমান অলপতে ঠেহ পেচ লগা ইত্যাদি ইত্যাদি আমাৰ পিতৃ মাতৃ বা জ্যেষ্ঠজনে এই ল'ৰা ছোৱালীকেইটাক চকু দিব লাগে যে এওঁ বেয়া স্বভাৱ কোনখিনিত আছে মাক বাপেকৰ কথা নুশুনা পঢ়া শুনা কৰিব নোখোজা ইত্যাদি ইত্যাদি সেই বেয়া গুণবিলাক আমি মাৰিব লাগিব মানে সংস্কাৰ কৰিব লাগিব
কেনেকৈ দৈব বশে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰো স্বভাৱ দূৰ হয় আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱক ভগৱান জ্ঞান কৰিব লাগে হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা আমাৰ শক্তি অনুসৰি আমি ভকত বৈষ্ণৱক শ্ৰদ্ধা ভক্তি কৰিব লাগে আছে যদি ধূপ এডাল জ্বলাব নাই যদি ঠাইখন মচি হলেও ল'ৰা ছোৱালীকেইটাক আনি আশীৰ্বাদ ল'ব আৰু ক'ব বাপ প্ৰভু এই ল'ৰাটো পঢ়াত একেবাৰে বেয়া অংকত বেয়া ছোৱালীজনী ইংৰাজীত বেয়া কৃপা কৰি আশীৰ্বাদ অকণ দি যাওক যাতে ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হয় 10 জনে যদি মূৰত হাত দি কয় হ'ব ঈশ্বৰে কৃপা কৰিব ভালকৈ পঢ়িব ভাল বছ সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ দৈব বশে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰো স্বভাৱ দূৰ হয় সলনি হৈ যাব এই তথ্য আমাক দি আছে মনত ৰাখিব কথাটো ইয়াক মাত্ৰ কাহিনী উপকাহিনী আখ্যান উপাখ্যানৰ মাজেদি আমাক আধ্যাত্মিক আৰু নৈতিক শিক্ষা দিয়াৰ প্ৰয়াস কৰি আছে সেইকাৰণে কৈছে যে সবে জানিবাহা অবিকলে সবে আপোনাতো ফলে পাছে দেৱী সেহি ঠাই বৈষ্ণৱ দ্বিজক পাই নমিলন্ত পৰি পৰি বান্ধ কাটি দিলা এৰি ইটো আতি বিপৰীত নেদেখিবা পৰীক্ষিত এইটো কোনো ডাঙৰ কথা আশ্চৰ্য কথা বুলি নাভাবিবা যিটো বিষ্ণু ভক্ত হয় তাৰো কৈতো আছে ভয় আপুনি ভকত হ'বলৈ 3টা আখৰৰ বৈশিষ্ট্য শিকাব লাগিব ভ আখৰত ঈশ্বৰক ভজিব লাগিব ক আখৰে একাত্মা বোধ কৰিব লাগিব ত আখৰে হৃদয়ত আছে বুলি আমি উপলব্ধি কৰিব লাগিব এই গুণ বিশিষ্টজনক ভকত বুলি কৈছে ভকতে নিজে তৰি কুলক উদ্ধাৰ কৰে এইকেইটা গুণ আমি গুৰুত্ব দিব লাগিব কাতন্তে নাহিকে ভিত কৃষ্ণত মজিলচিত নাহি দেহ অভিমান উপজিলা আত্মজ্ঞান গতিকে কাটিবৰ কাৰণে তেওঁ কোনো ভয় কৰা নাই আৰু কৃষ্ণত মজিলচিত কৃষ্ণত তেওঁ মতিটো মজি গৈছে নাহি দেহ অভিমান দেহৰ অভিমান নাই উপজিলা আত্মজ্ঞান উপলব্ধি কৰিছে হৃদয়ৰ গ্ৰন্থি যত সবাকো কৰিবা হত সবাৰো সুহৃদ সাৰ নাহি শত্ৰুতা সম্ভাৰ গতিকে আমাৰ হৃদয়ৰ যিবিলাক গ্ৰন্থি কৰ্মবন্ধ এইবিলাক আমি কি কৰিব লাগিব আমি ভগৱন্তৰ গুণনাম লৈ এইবিলাক চিঙি পেলাব লাগিব এইবিলাক মোহাৰি দিব লাগিব মাধৱত কৰি সাহ কাহাকো নকৰা ত্ৰাস যে ভগৱানক আপুনি সাহসেৰে লওক কি বুলি ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে হৰিয়ে নাৰাখিলে জৰিয়ে ৰাখিব নোৱাৰে এই ধাৰণাটো আমি সুদৃঢ়ভাৱে ল'ব লাগিব কালচক্ৰ মাধৱৰ সৰ্বলোক ভয়ংকৰ এক মানে কালে হৈছে ভগৱন্তৰ চক্ৰ ই সকলোকে গ্ৰাস কৰি থাকে চাই থাকোতে বাল্য চাই থাকোতে যুৱা চাই থাকোতে বৃদ্ধ চাই থাকোতে জৰা চাই থাকোতে মৃত্যু আমাক কালে কাল চক্ৰই হৰণ কৰি আছে কালে হৈছে ভগৱন্তৰ ৰূপ তাসম্বাৰ ফুৰে ৰাখি শতকক যেন পাখি গতিকে চৰাই যেনেকৈ পোৱালি দেউকাৰ আঁৰত ৰাখে ভগৱন্তই ভকতক তেনেকৈ ৰাখে শুনা সভা সদগণ মাধৱত দিয়া মন সেই সাধুসকল তোমালোকে মাধৱত মনোযোগ দিয়া অতি অথিৰ মনুষ্য কাই কেতিখনে পৰে হাই আমাৰ অথিৰ আমাৰ শৰীৰটো আমাক কি বুলি কৈছে আমাৰ শৰীৰৰ মাজত থকা জীৱটো পদুম পাতৰ পদ্মৰ পত্ৰ নীৰ পৰি যেন নুহি থিৰ সেই মতে জীৱন চঞ্চল পদুম পাতৰ পানী বতাহে কেতিয়া পেলাই দিব তাৰ কোনো ঠিকনা নাই আমাৰ দেহৰ জীৱটো কেতিয়া কোন পৰিস্থিতিত ওলাই যাব তাৰো সিদ্ধান্ত নাই সময় থাকোতে এনেকুৱা ধৰণৰ সুবিধা পাওঁতেই আমি যাতে ঈশ্বৰৰ কথা গাই শুনি কৈ জন্ম জন্মান্তৰ কাৰণে যাতে অক্ষয় পুণ্যই অৰ্জন কৰিব পাৰো তাৰ প্ৰতি গুৰুত্ব দিব লাগিব মহন্তক দিয়া কষ্ট দুৰ্জনেহে হৱে নষ্ট আমি সাধু মহন্ত ভক্ত বৈষ্ণৱক কেতিয়াও কষ্ট দিবৰ কাৰণে চেষ্টা কৰিব নালাগে আপুনি সন্ত মহন্ত বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠজনক
আপুনি মনকষ্ট দিব পাৰিব কিন্তু আপুনি অভিশপ্ত হৈ যাব আপুনি আপোনাৰ পাপ হ'ব পাপায় পৰপীড়নম আপুনি আনক দুখ দিবলৈ গ'লে পাপ হ'ব পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব আৰু আয়ুস কাটি দিব সেইকাৰণে ভাগৱতৰ মতে আমি পাৰিলে কাৰোবাক উপকাৰ কৰিব লাগে অপকাৰ কৰিব নালাগে কিয়নো আমাৰ ভাগৱতত কৈছে যত দেখা ভূত প্ৰাণী সবা হাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ মই সবতে আছো দেই পাৰিলে কাৰোবাক উপকাৰ কৰিবা কাকো হিংসা নকৰিবা উপকাৰ কৰিলে পুণ্য হ'ব পুণ্য হলে সুখ ভোগ কৰিবা আৰু জীৱৰ গতি পাব আনক অপকাৰ কৰিলে পাপ হ'ব তেতিয়া তুমি দুখ কষ্ট পাবা আৰু আয়ুস কমি যাব গতিকে আমি নিজৰ সুখৰ কাৰণে আনক দুখ দিয়াৰ চেষ্টা কৰিব নালাগে নিজৰ পৰিয়ালটো সুখৰ কাৰণে কাষৰ পৰিয়ালটোক আমি হিংসা কৰিব নালাগে আমাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ এটা মন্তব্য কৰিছে কি বুলি we need not cut down the tree to gather the fruit আমি গছজোপাৰ ফলখিনি গুটাবৰ কাৰণে গছজোপাৰ গুৰিটো কাটিব নালাগে in order to perfect human society it is not necessary for us to destroy the family or the nation আমি এখন সমাজ বা জাতি গঠন কৰিবলৈ গৈ আনক যাতে অনিষ্ট কৰিব লগা নহয় বা নিজৰ সমাজখনক নষ্ট কৰিব লগা নহয় নিজৰ পৰিয়ালটোক যাতে নষ্ট কৰিব লগা নহয় তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব সেই কাৰণে আমি সন্ত মহন্তক কেতিয়াও দুখ দিয়াৰ প্ৰয়াস কৰিব নালাগিব তাৰ পিছত কৈছে সামান্যক হিংসা কৰি নৰকক যাই মৰি আমাৰ আত্মাৰ সৰু ডাঙৰ নাই দেহৰহে সৰু ডাঙৰ আছে গতিকে আমি সামান্য বুলি পেলাই কাৰোবাক যাতে হিংসা কৰি আমি যাতে অধুগতি যাব লগা নহয় কাক কৰিব সবতে মই আছো বুলি কৈছে যত দেখা ভূত প্ৰাণী সবা হাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ মই সকলোতে আছো আত্মাৰূপে পাৰিলে উপকাৰ কৰিবা কাকো হিংসা নকৰিবা হেন জানি নৰলোক পৰহিংসা এৰি পৰহিংসা এৰিবলৈ কৈছে মহন্তৰ সংগ ধৰি এয়া আজি আমাৰ মহন্তৰ সংগ দেই কাকৈ হৰিপদ মাত্ৰ সেৱা কৰে সকলো কামনা পৰিহৰে বেদ ব্যৱহাৰ কদাচিত নলংঘয় হৰিপদ সেৱা সুখ মনে কৰে অনুভৱ সৰ্বক্ষণে ইহাংক মহন্ত বুলিয়া জানা নিশ্চয় আজি আমি সকলো গুণত মহন্ত হৈ আছো এই মহন্ত সকলক আমি সেৱা ভক্তি আশীৰ্বাদ আমি ল'ব লাগে এই সকলৰ পৰা তেতিয়া আমাৰ কল্যাণ হ'ব দেই ভকতে যদি কয় অ হৰি অ ৰাম অ হৰি হৰতি পাপ ইতি হৰি এই পৰিয়ালটোৰ সকলো পাপবিলাক তুমি হৰণ কৰি লৈ যোৱা অ ৰাম ৰাম নামত ৰমণ কৰি চৈতন্য কৰি ৰাখা এয়া ভকতৰ আশীৰ্বাদ গতিকে এই আশীৰ্বাদ দিলে ভগৱন্তই কৃপা কৰিব মহন্তৰ সংগ ধৰি শ্ৰৱণ কীৰ্তন কৰি আজিৰ দৰে আমি দৈনন্দিন এক ক্ষণ হলেও শ্ৰৱণ কীৰ্তন কৰাৰ অভ্যাস কৰিব লাগিব গতিকে অৰ্জুনক কৈছে তুমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে জন্মগ্ৰহণ কৰিলা গতিকে ইন্দ্ৰিয়বিলাকক সংযম কৰিবা মনক সংযম কৰিবা নহলে আহিল কণা গল কণা খাগৰি কাটিল তিনি কণা তোমাৰ জীৱন ধৰাৰ লাভ নহব অৰ্জুনে প্ৰস্তাৱটো শুনি অসন্তোষ প্ৰকাশ কৰিছে কি বুলি হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন ইন্দ্ৰিয়ক বশ কৰি বাক পাৰে কোন কাৰ খাদ্য আছে ইন্দ্ৰিয়ক দমন কৰা নাই নাই এইটো প্ৰস্তাৱ মোৰ গ্ৰহণযোগ্য নহয় কৃষ্ণ হাঁহি পেলাই অৰ্জুনক কোৱাৰ চলে আমাক কৈছে কি বুলি মানে হেন অসন্তোষ কৰন্ত অৰ্জুন ইন্দ্ৰিয়ক বশ কৰি বাক পাৰে কোন তেতিয়া কৃষ্ণ কৈছে যে হে সখী তুমি ভয় নকৰিবা অভ্যাসতে ইন্দ্ৰিয় বশ আপুনি হয় মানে তুমি ভয় নকৰিবা অভ্যাসতে তোমাৰ ইন্দ্ৰিয়বিলাক সংযম হৈ যাব আজি আপোনালোকে অহাৰ পৰা বহি আছে অনুষ্ঠান শেষলৈকে বহি থাকিব ঘৰত এনেকৈ পথ এখন বা চকী ঘৰত ইমান সময় অকলে বহি থাকিব পাৰিলেহেঁতেনে নোৱাৰে আজি কোনে বহাইছে এয়া হৈছে মানে বেদৰ মত
পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি ঈশ্বৰৰ কথা শুনিবৰ কাৰণে জানিবৰ কাৰণে মনৰ এটা অনুৰাগ লৈ আপোনালোক বহি আছে আগ্ৰহে আমাক ছটা প্ৰমোচন দিব আগ্ৰহ ৰতি প্ৰীতি ভক্তি শান্তি 6 নম্বৰ মুক্তি আমি এই অভ্যাসৰ মাজলৈকে ল'ৰা ছোৱালী বা আমাৰ পৰিয়ালবৰ্গক সমাজখনৰ লোকক আমি আনিবলৈ যত্নপৰ হ'ব লাগিব তেতিয়া আমাৰ জীৱনৰ সাৰ্থকতা হ'ব ধন উপাৰ্জন কৰিলেই নহ'ব শুনা ধনঞ্জয় ধন নহ'লে কাৰ্য নিশিজয় মই ধনটো তোমাৰ সৎকাৰ্য কৰিবৰ কাৰণে আৰু জীৱনৰ নিৰাপত্তাৰ কাৰণে ধনটো দিছোঁ ধন থাকি যদি তুমি উগ্ৰপন্থী বলি হ'ব লগা হয় চুৰ ডকাইতৰ বলি হ'ব লগা হয় তেতিয়াহ'লে তোমাৰ ধন উপাৰ্জনৰ সাৰ্থকতা ক'ত আমি কেনেকৈ ধন উপাৰ্জন কৰিব লাগে আৰু কেনেকৈ ঈশ্বৰৰ কামত ব্যৱহাৰ কৰিব লাগে আমাৰ ভাগৱতে কৈছে ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আতিশয় সেই বিত্তে ভগৱন্তক পুজিবে লাগয় আমি সৎভাৱে উপাৰ্জন কৰা ধনেৰে ঈশ্বৰ সেৱা কৰিব লাগে অৰ্থ আজি 12 কিঞ্চিত একো নাহি ফল যদি নভজয় হৰি চৰণ কমল আমি ধন উপাৰ্জন কৰি যদি ঈশ্বৰ সেৱা কামত ব্যৱহাৰ নকৰো তেতিয়া সেই ধনৰ মূল্য নাই কিয় দুখ কৰি ধন ধান আৰ্জা যত মানে কৃষ্ণে এৰে যদি তাকো খাইবে আনে আপুনি চাকৰি ব্যৱসায় খেতি কৰি বহুত ধন উপাৰ্জন কৰি পাছবুকত বা বেংকত ফিক্স ডিপজিট কৰি থৈ দিব পাৰে কিন্তু যিদিনাখন আপোনাৰ দেহৰ পৰা আত্মা ওলাই যাব সেইদিনাখন আপোনাৰ ফিক্স ডিপজিটৰ টকাখিনি আপুনি খাবলৈ নাপায় কোনে খাব নমিনিয়ে উলিয়াই খাই দিব সেইকাৰণে গুৰুজনাই কৈছে নিজ হস্তে আৰ্জি যদি উক জগন্নাথ কিছু ব্যয় কৰি উক হৰিৰ সেৱাত তুমি এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা জীয়াই থাকোতে তাৰ কিবা এটা অংশ জিবা কিছু আছে ধন তেজা তাৰ মোহ মন কিছু ব্যয় কৰা হৰি অৰ্থে মোৰ অৰ্থে দিল খুজিকে তুমি অকণমান ব্যৱহাৰ কৰিবা তেতিয়া কি হ'ব তেবেহে ভকতি বাঢ়ে মাধৱত প্ৰেম চৰে তেবে ধন নাযায় তাৰ ব্যৰ্থে আজি 3 দিনীয়া অনুষ্ঠান সফল ৰূপায়ণ কৰিবৰ কাৰণে আপোনালোকৰ 3খন গাঁও বা 4-5খন গাঁৱৰ ৰাইজে দান বৰঙণি দিছে দেখাত খৰচ হৈছে আসলতে জমা হৈছে আমাৰ ভাগৱতত গুৰুজনাই কৈছে ভগৱন্তে কৈছে মোৰ কামত এগুণ লগালে অনন্ত গুণ দিওঁ এক গুণ লগাইলে অনন্ত গুণ হয় নাজানি মুগুদ হবে ধন সাঞ্চিত হয় এই কথাটো নজনা বিলাকে মোৰ কামত ব্যৱহাৰ কৰিবলৈ নিবিচাৰে ধন সাচিত হয় ফলত কি হয় হাকত নেখাই লোন পিঠিকাত যাব 3 গুণ আপুনি যদি ঈশ্বৰৰ কামত খৰচ নকৰে ভগৱানে আপোনাক তেনেকুৱা বেয়া কামত বহুত খৰচ কৰাই দিব আমাৰ ভাগৱতত কৈছে ধন খাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ গৃহাগত ভইলে তাকো নাই বুলি খেদৈ মাধৱৰ নাম লৈ বৈষ্ণৱ বোলাৱে হেনয় জনক দণ্ড দিয়ন্ত মাধৱে ভগৱানে দিয়া ধন থাকি ভগৱানৰ কামত বিচাৰি গলে যদি নাই বুলি ঘূৰাই পঠিয়ায় তেওঁ বৈষ্ণৱে হওক বা অবৈষ্ণৱেই হওক মই তেওঁক দণ্ড দিম বুলি কৈছে ভগৱানে কেনেকৈ দিব নুহি সুৰে নেই নুহি অগ্নিয়ে দহয় নুহি দণ্ড বন্ধ হুয়া ৰাজাই লয় তোমাৰ ধনটো হয় চুৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা নিম নহয় জুয়ে পৰিব নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব আৰু সীমানতো মই ৰেহাই নিদিওঁ হা ধন বুলি পাছে কান্দেৰাও বান্ধি ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি গতিকে আপুনি ধন থাকি যদি ঈশ্বৰ কামত ব্যৱহাৰ নকৰে আপোনাৰ বা মোৰ জীৱটো পিছৰ জন্মত ভিক্ষাৰী কৰি পঠিয়াই দিব আপুনি গাড়ীয়ে মটৰে ট্ৰেইনত গলে দেখিব যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক ঈশ্বৰৰ নাম লৈ ভিক্ষা খোজে এয়া হৈছে ভাগৱত দৰ্শন গতিকে আমি এই কথা ক'ব লাগিব আৰু এগুণ লগালে যে অনন্ত গুণ দিয়ে হেতু দ্ৰৌপদীৰ ক্ষেত্ৰত দেখুৱাই থৈ গৈছে আপোনালোকে জানে ভগৱন্ত কৃষ্ণৰ 16,108 গৰাকী ভাৰ্যা তাৰ ভিতৰত 8 গৰাকী আটাইতকৈ ধুনীয়া যাক অষ্টমহিষী বুলি কোৱা হয় কৃষ্ণই বাকি বিলাকতকৈ 8 গৰাকীক বেছি ভাল পায় সেই 8 গৰাকীতকৈ আগত দ্ৰৌপদীক বেছি ভাল পায়
এই কথাটো আঠগৰাকীয়ে জানি কৃষ্ণৰ ওপৰত খুব আমি ইমান ধুনীয়া ধুনীয়া আঠগৰাকী থাকোঁতে এওঁ আকৌ দ্ৰৌপদীকো ভাল পায় গতিকে বাকীসকলে ভবা কথাটো কৃষ্ণ গম পাই কৈছে সকলোৰে হৃদয়তে কৃষ্ণ আছে মই কিয় দ্ৰৌপদীক ভাল পাওঁ এই কথাটো বাস্তৱ উদাহৰণৰ দ্বাৰা যদি বুজাই নিদিওঁ এওঁলোকে আগলৈ মোৰ ওপৰত খুব কৰি ৰাখিব জেদ কৰি থাকিব অসন্তোষ কৰি থাকিব গতিকে সেই আঠগৰাকী সংস্কাৰ কৰাৰ উদ্দেশ্যে তেওঁ তাৎক্ষণিকভাৱে কৰ্মসূচী লৈ অস্ত্ৰ পৰিচালনা কৰি আছে আৰু দ্ৰৌপদীক আমন্ত্ৰণ জনাইছে অস্ত্ৰ পৰিচালনা কৰি থাকোঁতে হঠাৎ অস্ত্ৰ লাগি আঙুলি কাটি তেজ ওলাবলৈ ধৰিলে আঠগৰাকীয়ে দেখি ফটা কাপোৰ বিচাৰি ভিতৰ সোমাল সেই সময়তে দ্ৰৌপদী আহি সন্মুখত উপস্থিত হ'ল আৰু কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি তেওঁ অকণো অপেক্ষা নকৰি পিন্ধি যোৱা শাৰীখনৰ আঁচল এটা ফালি তৎক্ষণাৎ কৃষ্ণৰ আঙুলি বান্ধি তেজ ৰাখি দিলে বাকী আঠগৰাকীয়ে ফটা কাপোৰ লৈ আহি দেখে এওঁ দেখোন কৃষ্ণৰ আঙুলি বান্ধিলে ভালেতো এওঁক ভাল পায় সেইদিনাহে বুজি পাইছে যে কৃষ্ণই দ্ৰৌপদীক কিয় ভাল পায় দৈহিকভাৱে নহয় ভক্তিত ভাল পায় ভগৱন্তই ভক্তি কৰা জীৱক ভাল পায় গতিকে তেওঁলোক সংস্কাৰ হ'ল দ্ৰৌপদীৰ এটুকুৰা বস্ত্ৰত ধাৰ লাগিল অনন্ত বস্ত্ৰৰূপে পৰিশোধ কৰি দিছে কোনদিনা ৰজস্বলা অৱস্থাত যিদিনাখন দুঃশাসনে দ্ৰৌপদীক ৰাজসভাত বস্ত্ৰহৰণ কৰিছিল সেইদিনাখন বস্ত্ৰৰ ধাৰ বস্ত্ৰৰে পৰিশোধ কৰি ভকতক ৰক্ষা কৰিছিল দ্ৰৌপদীক যদি দিয়ে আমাক নিদিব কিয় আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে টু বি ফেথফুল টু ইয়ৰ লেণ্ড উইল বি ফেথফুল টু ইউ আপুনি মাটিডৰাক বিশ্বাস কৰি খেতি কৰিবলৈ শিকক মাটিডৰাই আপোনাৰ বিশ্বাস ভংগ নকৰে এই তথ্য আমাক দিছে তাৰপিছত কৈছে দুৰ্ঘুল কলিত আৰু নাহি নাহি কিছু সাৰ কৃষ্ণৰ কিংকৰে ভনে হৰি হৰি বোলা ঘনে যে কলি যুগৰ মানুহে ভগৱন্তৰ নাম লোৱাৰ বাদে আৰু বিকল্প নাই কিয়নো আন ধৰ্মবিলাক কৃষ্ণৰ লগত গুচি গ'ল বুলি কৈছে আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা একস্থান হুয়া হৰি নাম মাত্ৰ ৰহিলা কলি যুগৰ মানুহ তৰিবৰ কাৰণে ভগৱন্তই কেৱল নাম থৈ গৈছে এতেকে সেই নামতো সমস্ত পুণ্য পায় জানিয়া যতনে ফুৰা হৰি গুণ গায় নামে তপ নামে জপ নামে যুগ ধ্যান নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান নামে ধন জনবন্ধু নামে পিতা মাতা নামে নিজ সুহৃদ নামে সে গতি দাতা ইহ পৰলোকে নাম বিনে গতি নাই চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায় চাৰি বেদে এইটো সিদ্ধান্ত দিছে আৰু সৃষ্টিকৰ্তা ব্ৰহ্মাই চাৰিখন বেদ আনি তিনিবাৰ প্ৰমাণ কৰি এই তথ্য দিছে চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা তিনিবাৰ প্ৰমাণী এহি মানে মাত্ৰ কৰিলা সাৰ হৰি কীৰ্তনেহে তৰে সংসাৰ কলি যুগৰ মানুহে ঈশ্বৰৰ নাম বিনা আৰু তৰণৰ উপায় নাই গতিকে কলিত হৰিৰ কীৰ্তন এৰিয়া অন্যত্ৰ ধৰ্ম আচৰে মিছাতে কেৱলে শ্ৰম মাত্ৰ পাৱে একোৱে ফল নধৰে গতিকে আপুনি কলি যুগত যজ্ঞ পূজা কৰিব পাৰিব কিন্তু ফল নাপাব গতিকে আমি এই দৰ্শনটো কেৱল সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া অসমৰ মানুহ ভাৰতৰ মানুহ কাৰণে শংকৰ মাধৱে দি থৈ যোৱা নাই বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহ পৃথিৱীত য'তেই জন্মগ্ৰহণ নকৰক যি জনগোষ্ঠীতে জন্মগ্ৰহণ নকৰক ঈশ্বৰক ভজিবই লাগিব ঈশ্বৰক নভজিলে কোনো জীৱ উদ্ধাৰ হ'ব নোৱাৰে সেইকাৰণে শংকৰদেৱে অসম মাটিৰ বুকুত আৱিৰ্ভাৱ হৈ বিশ্ববাসীক আহ্বান জনাইছে কি বুলি উবা নৰলোক হৰি ভজি উক ধৰা ইটো উপদেশ এৰা আলজাল জীৱা কটকাল জ্বলা ভৈল পৰবেশ গতিকে এই আহ্বান জগতবাসীৰ কাৰণে জনাইছে যাৰ কাৰণে মহাত্মা গান্ধীয়ে তেওঁৰ দৰ্শন অধ্যয়ন কৰি মন্তব্য দিছে কি বুলি What Shankardev was alone able to do, nowadays the whole army of the English knowing people cannot do. বিশ্বত এতিয়ালৈকে যিমান বিলাক গুৰু আবিৰ্ভাৱ হ'ল শংকৰদেৱে বিশ্ববাসীৰ কাৰণে যিমান অৱদান দি থৈ গৈছে আন কোনো গুৰুৱে সিমান দিব পৰা নাই আৰু সেইজন গুৰু
অসম মাতৃৰ বুকুত আবিৰ্ভাৱ হোৱাৰ কাৰণে অসমৰ মানুহক মহাত্মা গান্ধীয়ে ভূয়সী প্ৰশংসা কৰিছে কি বুলি Assamese indeed fortunate for Shankardev has 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলো শংকৰদেৱে 500 বছৰৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে অসমবাসী সঁচাকৈয়ে ভাগ্যৱান কিন্তু আজি আমাৰ অসমৰ মানুহে গুৰুজনাৰ দৰ্শন সঠিকভাৱে চৰ্চা নকৰাৰ কাৰণে আমাৰ মাজতে বিভাজন হৈ আছে আমি বহুতে পৰম্পৰাকে ধৰ্ম বুলি আচৰণ কৰি আছো শংকৰদেৱে কৈছে পৰম্পৰা ধৰ্ম নহয় বুৰঞ্জীয়েও এই কথা স্বীকাৰ কৰিছে যে আমাৰ উপৰি পুৰুষসকল যেতিয়া সভ্যতাৰ বিকাশ হোৱা নাছিল মানুহে যেতিয়া ঘৰ বনাব নাজানিছিল আমাৰ উপৰি পুৰুষসকলে পৰ্বতৰ গুহাত বাস কৰিছিল যেতিয়া কাপোৰ বব নাজানিছিল তেতিয়া গছৰ বাকলি পিন্ধিছিল যেতিয়া জুইৰ ব্যৱহাৰ নাজানিছিল তেতিয়া কেঁচা মঙহ খাইছিল যেতিয়া পানী ফিল্টাৰ নাছিল তেতিয়া পুখুৰী নদীৰ পানী খাইছিল এতিয়া খাব নেকি বাৰু নাখায় কাৰণ সময় গতিশীল যুগ গতিশীল জীৱন গতিশীল সুখ দুখ গতিশীল জগত গতিশীল ধৰ্ম গতিশীল পৰম্পৰাও গতিশীল শংকৰদেৱে কৈছে সব পৰম্পৰা এৰিবও নালাগে সব পৰম্পৰা ধৰিবও নালাগে যিবিলাক পৰম্পৰাত বাস্তৱতা আছে শাস্ত্ৰসন্মত দিশ আছে আৰু দৰ্শন আৰু বিজ্ঞান আছে সেইবিলাক শাশ্বত পৰম্পৰা পৃথিৱী থকালৈকে সেইবোৰ পৰম্পৰা আমি মানি চলিব লাগিব কিন্তু যিবিলাক পৰম্পৰাত একতা নাই সেইবোৰ পৰম্পৰা আমি এৰিব লাগিব গতিকে এই কথাখিনি আমি ভাগৱতৰ পৰা বুটলি নি আমাৰ উঠি অহা প্ৰজন্মক আমি দেখাব লাগিব কাৰণ ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে আজি আমাৰ সমাজত বহুত উঠি অহা নৱপ্ৰজন্ম ভগৱানে দিয়া 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকে আমাৰ মাজৰ পৰা গুচি গৈছে কিয় তেওঁলোকে ভাগৱত নপঢ়ে নুশুনে নাজানে ভাগৱতত 8 প্ৰকাৰ সদাচাৰৰ কথা লিখি থৈছে এই 8 প্ৰকাৰ সদাচাৰ যি ল'ৰা ছোৱালীয়ে মানিব সি আয়ুষ বঢ়াব পাৰিব ভগৱন্তই দিয়াতকৈও আয়ুষ বঢ়াব পাৰিব আমাৰ মহাপুৰুষ শংকৰ মাধৱৰ দিনত কেইবাগৰাকী আটা পুৰুষে আয়ুষ বঢ়োৱা উদাহৰণ আমাক দেখুৱাই থৈ গৈছে যে তেওঁলোকে শংকৰ মাধৱৰ পৰা ভাগৱত শুনিছিল ব্যাখ্যা শুনিছিল কিন্তু তেওঁলোকৰ এটা স্বভাৱ আছিল কি গুৰুতকৈ শিষ্য জ্ঞান খুচৰি খুচৰি লয় জ্ঞান নজনা কেইটা কথা শিকি লৈছিল গতিকে শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিল শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিল তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা আটা 130 বছৰ ৰাম ৰাম আটা 140 বছৰ আৰু মথুৰা দাস আটাই 151 বছৰলৈ আয়ু বঢ়াইছিল এই উপৰঞ্চি বয়সবিলাক কাৰ পৰা পালে যিবিলাকে অনাচাৰ বেবিচাৰ ভ্ৰষ্টাচাৰ কৰিব তেওঁলোকৰ পৰা আয়ুষ কাটি আনি নিয়ম মনাবিলাকক যোগ দিব আনৰ পৰা আনিব নোৱাৰে মনত ৰাখিব কথাটো গতিকে আমাৰ ভাগৱতৰ চৰ্চা বিনা কোনো জীৱশ্ৰেষ্ঠ মানুহ মানে গতি পাব নোৱাৰে এই জন্ম চক্ৰতে ঘূৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম ভাগৱতৰ নিয়ম নমনা জীৱই কেতিয়াও ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰে মনত ৰাখিব কথাটো ভাগৱত শুনি বেয়া এৰি ভাল ল'বৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে আমাৰ বেয়া নিয়ম বেয়া স্বভাৱ বেয়া কৰ্ম বেয়া খাদ্য বেয়াবোৰ সব বাদ দিব লাগিব আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে বেড ইজ বেড এণ্ড গুড ইজ গুড ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড এভাৰ এভাৰ বেয়াটো সদায় বেয়া তাক ত্যাগ কৰিবা ভালটো সদায় ভাল তাক আকোৱালি ল'বা কপিলে কৈছে জীৱৰ দুৰ্ভেদ্য পাশ সংগক কহয় কিন্তু দুৰ্জনৰ সং তেজি বেলাগয় মা তুমি জীৱনত ভাল মানুহ হ'বলৈ হলে বেয়া মানুহৰ সংগ ত্যাগ কৰিবা সেই সংগ নিতে যদি কৰয় সাধুত মুখ্যৰ দুৱাৰতে হয় মুকুট আমি যদি আজিৰ দৰে সাধুৰ সংগত যদি সংগ ল'ব পাৰো তেতিয়াহ'লে চতুৰ্বৰ্গ সাধনৰ দুৱাৰখন আমি ইয়াতে খুলিব পাৰিম কেনেকৈ
শ্রবণ কীর্তনে আর বৈকুণ্ঠক যায় ধর্ম অর্থ কাম মুখ্য সবে আত পায় সব ইয়াতে আছে আমি মাত্র বিচাৰি ল'ব লাগিব এতিয়া এইখিনিক আমাক ক'লে ইয়াৰ পৰৱৰ্তী ভৰতৰ দ্বাৰা সিন্ধু ৰাজ ৰহুগণৰ দোলা বহন নামাকৰণৰ সৈতে পৰৱৰ্তী পদে কি ক'বলৈ গৈছে আমি পদবন্ধে আলোচনা কৰিম গতিকে মই পাঠকক পুনৰ পাঠ আৰম্ভ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ কৃষ্ণ